গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ আমিও ভালে আছোঁ। মই মেঘা পুনৰ আহিলোঁ নতুন এটি ব্লগ লৈ। খুব ৰাতিপুৱাই উঠিছিলোঁ, 4:30 বজাতে ভাবিছিলোঁ 4:30 বজাৰ পৰা ব্লগটো আৰম্ভ কৰিম, কিন্তু মানে ইমানো পোহৰ হোৱা নাছিল, সেইবাবে আৰু ব্লগটো আৰম্ভ নকৰিলোঁ। এতিয়া 7:30 উঠিলোঁ, তাৰপৰা আকৌ শুই গ'লোঁ। শুই গৈ 7:30 উঠি তাৰপিছতে আকৌ উঠি এতিয়া কাম চাম কৰিলোঁ, ঘৰ চোতাল সাৰিলোঁ, তাৰপিছতে বাচন বৰ্তন ধুলোঁ, ধুই কৰি গা পা ধুই তাৰপিছতে মাইনা গৈছিলে টিউশ্যনৰ পৰা আহিলে, আহি আৰু তাৰপিছতে চাহ তাহ খালোঁ। খাই লৈ এতিয়া এনেকৈ ভাবিলোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ সেইখিনি আপোনালোকৰ মাজত দেখুৱাবলৈ আকৌ আহিলোঁ। তাৰপৰা এনেকৈ যোৱাকালিও বতৰ খুবেই গৰম আছিল, আজিও মোটামুটি গৰম দিবই বাৰু, ৰ'দ দি আছে এইকেইদিন। বৰষুণ দিলে বৰষুণে দি থাকে, ৰ'দ দিলে ৰ'দেই দি থাকে। তো এনেকৈ আৰু ৰাতিপুৱাৰ পৰা কি কৰোঁ কি নকৰোঁ গোটেই দিনটোৰ ভিতৰত গোটেইখিনি শ্বেয়াৰ কৰিম বুলি আপোনালোকৰ মাজত আকৌ আহিলোঁ। এজনী ৰুমি বহি আছে। কি খালি তই ৰাতিপুৱা? চাহ খালোঁ, ভাত খালোঁ। আমাৰ চাহ খোৱাই শেষ হয়, সিহঁতে ভাতো খালে চাহো খালে। সেইজনী এতিয়া মোবাইল চাই আছোঁ। এতিয়া মোবাইলত কি চাই আছ? মোবাইলত চিনেমা চাই আছোঁ, চিৰিয়েল চাই আছোঁ। এই ভিডিঅ'টো কিন্তু ইউটিউবত এৰি দিমনে? ইউটিউবত যাব এইটো ভিডিঅ', দিমনে? দিয়া। আচ্ছা, থেংক ইউ। আৰু এনেকৈ এতিয়া মই চব্জি কাটিলোঁ, কাটি কুটি ৰেডি কৰিলোঁ। তাৰপিছতে এফালে আৰু দেখিবই পাইছে আমাৰ বেৰ ঘৰ ভাঙা ভুঙা এনেকৈ। আৰু তাৰপিছতে এটা বস্তু মই দেখুৱাম বুলি ভাবি আছোঁ, সেইদিনাখনৰ পৰাই দেখুওৱা হোৱা নাই। আমাৰ গডৰেজটো দেখিব পাৰিছিলে, গডৰেজটো আছিলে আমাৰ ইয়াতে, মানে এইখিনিত আছিলে। এইখিনি ইয়াত থকা সময়তে ইফালে সেইটো বাৰাণ্ডাত ওলাইছিলে এন্দুৰে, তাৰপিছতে আকৌ আহিলে ইয়াত। সেইটো কাৰণে এবাৰ এইখিনিৰ পৰা এই ভিতৰত লৈ আহিছোঁ। এতিয়া এনেকৈ ভিতৰত লৈ আহিছোঁ। তাৰপিছতে আৰু বস্তুখিনিহে আৰু ঘৰৰ ঠিক নোহোৱালৈকে এনেকৈ উলট পালট হৈয়ে থাকিব আৰু বস্তুবিলাকো দেখিব পাৰিছে। এইবোৰ এনেকৈ একেবাৰে অৱস্থা নাই আমাৰ ঘৰ দুৱাৰ। সেয়াই আৰু এনেকৈ। আৰু এফালে কাটি থৈছোঁ চব্জি, আলু, বেঙেনা, মটৰ। এতিয়া লাহেকৈ এনেকৈ চফা কৰিম। তাৰপিছতে এইফালে মাইনা, তাৰপিছতে ইফালে আৰু হাঁহৰ গঁৰাল। ৰাতিপুৱাই উঠি এইবোৰ পানী চানী মৰা হয়, এইবোৰ ভিডিঅ' নকৰিলোঁ। তাৰপিছতে এইফালে চাপৰ আনিছিলোঁ কালি 2 কেজি। তাৰপৰা এনেকৈ হোৱা কেৰাহী এনেকৈ থৈ দিছোঁ, কেৰাহীটো বেছিকৈ ইউজ নহয় বাৰু। তাৰপিছত ইফালে এনেকৈ টকতাবিলাক এনেকৈ থৈ দিছোঁ। আৰু ইফালে দেখিব পাৰিছে এইখিনি গোটেই ভাঙি ফুটি গৈছে, এইবোৰ আৰু ইগন'ৰ কৰিব। এই ঘৰটো লাহেকৈ আৰু এনেকৈ ভঙা ভঙিয়ে হ'ব, সেইটো কাৰণে আৰু মেৰামতি নকৰোঁ বুলিয়ে ভাবি আছোঁ। তাৰপিছতে ইফালে মোৰ মানে মেছেজ আহি আছে কিহৰ বা। তাৰপিছত এনেকৈ বাচন চাচন ধুলোঁ, ধুই কৰি এনেকৈ থৈ দিছোঁ। এইফালে বাইদেউ আহিছে। তাৰপিছতে ইফালে মাইনাহঁত খেলি আছে। এইফালে আজি কাপোৰ ইমান ধোৱা নাই বাৰু, কেইটামান কাপোৰ ধুইছোঁ। তাৰপিছতে এইফালে সৰু মাইনাহঁতি খেলি আছে, স্কুল খুলিবলৈও হ'ল। এইফালে আৰু আজি এটা খুব বেয়া লাগি আছে, ৰাতিপুৱাৰ পৰা মুৰ্গী এজনী নাই আমাৰ। কিবা হ'ল মুৰ্গীজনী, সৰু কিনিছিলোঁ, আপোনালোকতো দেখুৱাইছিলে চাগে ভিডিঅ'ত, কিন্তু আৰু মুৰ্গীটো নায়েই, ক'ত গ'ল। তাৰপিছতে এইফালে আৰু এনেকৈ থৈ দিছোঁ আৰু এইবিলাক এনেকৈ থৈ দিছোঁ। মুৰ্গীজনী বিচাৰিব লাগিব। আৰু ইফালে হাঁহ আছে, এইফালে গৈ আছোঁ, হাঁহকেইজনী অকণ চাওঁগৈ। এয়াই আৰু দিনটোৰ কাম, এয়া হাঁহ চোৱা, হাঁহক আধাৰ দিয়া, তাৰপিছতে ৰন্ধা বঢ়া। ইফালে এই বস্তাবিলাক আপোনালোকে ভাবিব পাৰে কি হয়, এইবিলাক হাঁহৰ বস্তা বাইদেউৰ। আৰু ইয়াতে আমাৰ অকণমান খাল আছে, আগতো দেখুৱাইছে বাৰু ভিডিঅ'ত। গাঁৱৰ ৰাস্তা এইফালে। তাৰপিছতে এনেকৈ আহি এনেকৈ সেইটো মই এদিন দেখুৱাম বাৰু, গোটেই গাঁৱৰ ৰাস্তাটো ধুনীয়াকৈ। তাৰপিছতে এইফালে আহি আমাৰ এইফালেহি। তাৰপিছতে এনেকৈ হ'ল, এনেকৈ। আৰু এই বস্তুখিনি আমাৰ আজি চাফা কৰিব লাগিব এইখিনি। আৰু এনেকৈ ইয়াতে কালিৰ পৰা চাওঁ, কাম আৰম্ভ দিয়া কথা কৈছে, কি কৰে। তাৰপিছতে এনেকৈ আৰু এইবিলাক গোটেই চাফা কৰিব লাগিব, গতিকে ভিডিঅ'টো চাই থাকিব। এনেকৈ
প্লাষ্টিকখন খুলি দিলোঁ। খুলি দিয়াৰ লগে লগে অকণ শুকাবলৈ দিছোঁ। এনেকৈ শুকোৱাৰ পিছতে মানে কামখিনি কৰিবলৈ ভাল হয় আৰু। তাৰপিছতে এনেকৈ খুলি দিলোঁ। খুলি দিয়া মানে এনেকৈ আৰু মেলি দিলোঁ। তাৰপিছত এতিয়া শুকাই থাকিব, আৰু নুশুকালেতো আৰু চালিবৰ কাৰণে বেয়াও হয় বাৰু। আচলতে কেমেৰাত বালিখিনি কেনেকৈ উঠিছে মানে কি ফুটে বেলেগকৈ উঠিছে কেমেৰাত। এনেকৈ থলোঁ। সেইটো হৈছে আমাৰ অংকুৰে চোৱা নাই কিন্তু এইফালে হেৰি গৈ আছে। তাৰপিছতে এইফালে এনেকৈ আৰু তাৰপিছতে এইফালে হৈছে আমাৰ শিৱ বাবা। যেনেকৈ আহিলে এতিয়া পানীৰ কোনো টাইম নাই বাৰু। কেতিয়াবা 10টাতো দিয়ে, কেতিয়াবা 8টাতো দিয়ে। এনেকৈ আৰু আমাৰ এইডোখৰি জেগা ইমান লেতেৰা হৈ আছে। এইডোখৰি এনেকৈ লেতেৰা হৈ আছে। সেই আছে কেৰেলা, ভাত কেৰেলা আৰু কি আছিলে, ৰঙালাও আছিলে। ৰঙালাওৰ পুলিজোপা কাটি দিলোঁ, ভাত কেৰেলা এজোপা আছে। এনেকৈ এফালে লেতেৰা হৈ আছে। তাৰে মাজেদি আৰু পানীকণ লৈ যাওঁ। আৰু আছে কঁঠালৰ গছ কাটি থৈ দিয়া হৈছিল। তাৰপিছতে এনেকৈ আৰু এইবিলাক লেতেৰা হৈছে। এতিয়া পানীকণ লৈ যাওঁ। পানী আছে তথাপি আৰু দিয়া পানী যেতিয়া, সেইটো কাৰণে আৰু এনেই যাবলৈ নিদিওঁ। পানী তেনেকৈ ধৰোঁ। পানীখিনি নি পেলাই জমা কৰিম। তাৰপিছত আৰু বাচন ধোৱা, কাপোৰ ধোৱাখিনি হ'ব। আচলতে পানীখিনিত বাৰু কোনো আইৰণ নাই, বহুত ধুনীয়া পানী একেবাৰে। হেল্ল' গাইজ, এতিয়া বাজে 1:30। ভাত পানী আজি খুব সোনকালে খালোঁ। খোৱা দোৱা কৰি লৈ তাৰপিছতে শুলোঁ 1-1.5 ঘণ্টা। তাৰপিছতে এতিয়া ভাবিলোঁ এটা কঁঠাল খাওঁ বুলি ভাবি আৰু কঁঠাল গছত গৈ গুৰিতে পালোঁ, কাটি আনিলোঁ। কাটি আনি এতিয়া জলকীয়া, তাৰপিছতে নিমখ লৈছোঁ আৰু লৈছোঁ তেলৰ বটল। হাতত তেল চেল লগাই লৈছোঁ। এতিয়া ধুনীয়াকৈ খাম আৰু কোনে কোনে খায় আপোনালোকো আহক। বঢ়িয়া। নহয় বহি আছে, সেইটো বোলে কেমেৰাৰ সন্মুখত আহিবলৈ বেয়া পায়, অকণ লাজ কৰে। এতিয়া খাওঁ টেষ্টি। ইমান মিঠা নাই, পানীয়া কিন্তু বহুত ডাঙৰ কঁঠালটো আপোনালোকক নেদেখুৱালোঁ। বহুত গৰম গাইছ, বহুত গৰম। তথাপিও আৰু খাবলৈ মন গৈছে। সৰু মানে খাই আছে। পকা কঁঠাল খাই বেয়া পাওঁ, কেঁচা কঁঠালে ভাল লাগে খাই। পকা কঁঠাল এটা আছে এইফালে এডোখৰ, নাখালে কেঁচা কঁঠাল আনিলোঁ। কেঁচা কঁঠালো ইমান ভাল নহয়। এইফালে হাঁহ কান্দি আছে, আধাৰ বিচাৰি আছে। কোনে কোনে কেঁচা কঁঠাল খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। জলকীয়া একেবাৰে জ্বলা নাই। জলকীয়া গছ ভোট জলকীয়া লগালোঁ, ছাগলীয়ে খাই শেষ কৰিছে। এতিয়া কিনিয়ে খাব লাগিব জলকীয়া। মিঠা নহ'লেও বাৰু খাই ভাল লাগিছে। আমাৰ বহিবলৈ মানে খুবেই অসুবিধা জেগাডোখৰ। এইফালেও অসুবিধা, আগফালেতো আৰু গছৰ ছাঁ অকণো নপৰেই। সেইকাৰণে থেপা হেপাকৈ ইয়াতে বহোঁ আৰু বহি ইয়াতে খাওঁ। এতিয়া খাইছোঁ ঠিকেই, ৰাতি চাগে গৰমেই ধৰে নেকি আমাক। মেকুৰীৰ হেৰিতে নপৰে এইটো।
কিমান উঠি আছে ভালকে লগা পকিটা কিন্তু বৰ দীঘল দীঘল গাইছ পকিলে হয়তো ভালেই লাগিলে হয় নেকি খাই কিন্তু কেঁচাতে পাৰি দিলোঁ খাবলৈও মন গ'ল দীঘল দীঘল একদম এইফালে আহিছে আমাৰ লক্ষ্ণা মুখখন ঢাকি আহিছে লক্ষ্ণাত ব কঁঠাল খা ইমান লাজ কৰ নো কেমেৰা সন্মুখত আহিবলৈ কেমেৰা আগফালে নাই দে বিচাৰে কি হৈ আছে খা খাবি আসলে তো পানি উত্তোলন দিছে যা পানী এবটল আহি দে আই খোৱাই নাই নেকি আই খোৱা বোলে অকণ দিবি মিঠা নাই কঁঠালটো ক'ত লৈ গৈছেহি বেলেগ জলকীয়া জ্বলা নাই